নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক যদি অকণমান বয়োজ্যেষ্ঠ বা আপোনালোক যদি অকণমান কম বুজা পৰা মানুহ তেনেহলে মোবাইল ফোনত হোৱাটছআপ ব্যৱহাৰ কৰাটো বাদ দি দিয়ক। টোটেলি আপোনালোকে হোৱাটছআপ ব্যৱহাৰ কৰা বাদ দি দিয়ক, নহলে কিন্তু আপোনালোক বৰবাদ হ'বলৈ বেছি দিন নাই। আপোনালোকৰ বেংকৰ সমস্ত ধন ওলাই যাবৰ কাৰণে বেছি দিন কিন্তু আপোনালোকৰ হাতত সময় নাই। মই সঁচাকৈ কৈছো, আপোনালোকক সিৰিয়াসলি কৈছো, যদিহে আপোনালোকে হোৱাটছআপ বৰ বেছি দিন হোৱা নাই চলোৱা, আপোনালোকে ভালদৰে চলাব নাজানে, তেনেহলে আপোনালোকে হোৱাটছআপ ব্যৱহাৰ কৰাটো টোটেলি বাদ দিয়ক। হোৱাটছআপ এটা মাৰাত্মক বস্তু হ'বলৈ গৈ আছে আমাৰ কাৰণে। বিশেষকৈ সেই সকল লোকে চলোৱাটো বাদ দিয়ক যিসকল লোক ঘৰখনৰ উপাৰ্জনৰ মেইন মানুহ। সেই একাউণ্টত হোৱাটছআপ খোলা বাদ দি দিয়ক, যিটো মোবাইল নাম্বাৰ নেকি আপোনাৰ বেংকৰ একাউণ্টত লিংক আছে, সেই নাম্বাৰটোৰে আপোনালোকে হোৱাটছআপ খোলা বাদ দি দিয়ক, নহলে কিন্তু বিপদত পৰিব পাৰে। কিয় কৈছো আপোনালোকে শুনিলে আচৰিত হ'ব। যোৱাকালি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিজন অধ্যাপকৰ হোৱাটছআপ একাউণ্ট হেক হ'ল। হোৱাটছআপ একাউণ্ট হেক হোৱাৰ পাছত তেখেতৰ মোবাইলত যিমানখিনি নাম্বাৰ ছেভ আছিলে গোটেই মানুহবিলাকলৈ মেছেজ গৈছে যে মই বিৰাট বিপদত পৰিছো, প্লিজ মোক টকা 20,000 দে, টকা 40,000 দে, টকা 45,000 দে, এনেকৈ মেছেজ আহিছে তেখেতৰ বন্ধুবৰ্গলৈ। এটা কিছু লোকে মানে বিপদত পৰা বুলি পইচা হয়তো ট্ৰান্সফাৰ কৰিও দিছে, কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক বিপদত পৰিছে, তেখেতে বিচাৰিছে 10,000 টকা এটা। তো আপুনি হলো বা আপোনাৰ যদি চিনাকি তেনেহলে আপুনি দি দিব ন। আৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক হয়, তেখেতৰ মন্থলি ইনকম মানে চেলেৰি কিমান হ'ব ঠিক নাই, গতিকে টকা 10,000 যদি বিচাৰে মই চকু মুদি দি দিম, কাৰণ সেই টকা 10,000 মোক কোনোবা এটা চেলেৰি পোৱাৰ সময়ত মোক আৰামছে দি দিব পাৰিব। গতিকে তেনেকুৱা যদি 10জন ব্যক্তিকো কোনোবাই মেছেজ পঠায়, ভাবক তেখেতৰ মানে কিমানখিনি প্ৰফিট হৈ যাব। তেখেতৰ হোৱাটছআপ একাউণ্টটো হেক কৰি যদি 10জন ব্যক্তিক মেছেজ পঠালে তাৰে ভিতৰত দুজনেও যদি 10,000কে দিয়ে, তেনে কিমান প্ৰফিট হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাওক। তো ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, বৰ্তমান কিছুমান স্কেমাৰে কি কৰিছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ মোবাইলত কিছুমান ছফটৱেৰ ইনষ্টল কৰোৱাই দিছে। এতিয়া সেই মানে ভাইৰাছসমূহ বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা আপোনালোকৰ মোবাইলত তেওঁলোকে পঠায়। যেনে আপোনালোকক লিংক পঠাব পাৰে, লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ছফটৱেৰ কিবা কিবি ইনষ্টল হৈ যাব, তাৰ পাছত গোটেই মোবাইলটো কণ্ট্ৰলত আহি যাব সেই স্কেমাৰজনৰ ওচৰত। নতুবা আপোনালোকলৈ কিবা এটা ভিডিঅ' পঠালে, ভিডিঅ'টো আপোনালোকে ক্লিক কৰিলে, বা ফটো একপি পঠালে, ফটোকপি অন কৰিলে, ফটোকপিৰ আঁৰত থাকিব কি এটা ছফটৱেৰ, আৰু যিটো ছফটৱেৰ আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব, লগে লগে সেই ব্যক্তিজনে আপোনাৰ মোবাইলটো এক্সেছ কৰি ল'ব। নতুবা আপোনালোকক কিবা এপ্লিকেশ্যনৰ লিংক দিব, ধৰি লওক এই হৈ গ'ল মইনা নিযুত আঁচনিৰে লিংক হৈ গ'ল, PM কিষাণৰ লিংক হৈ গ'ল, এনেকুৱা কিবা কিবি দিব, আপোনালোকে লোভত পৰি ক্লিক কৰিব, আপোনাৰ মোবাইলটো হেক হৈ যাব। প্ৰথমে আপোনাৰ হোৱাটছআপটো তেওঁলোকে হেক কৰিব, তাৰপাছত আপোনাৰ বন্ধুবৰ্গলৈ মেছেজ পঠাব, এনেকৈ ধন দাবী কৰিব। ধন দাবী নহয়, ৰিকুৱেষ্ট কৰিব যে মই বিপদত পৰিছোঁ, মোক প্লিজ 10,000 টকা এটা পঠাই দে। তো খবৰ লোৱা অনুসৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক অখিল ৰঞ্জন দত্তৰ একাউণ্ট হেক হৈছে, হোৱাটছআপ একাউণ্ট, আৰু তাৰ পাছত বিভিন্ন লোকলৈ মেছেজ গৈছে যে মোৰ মানে বিৰাট ইমাৰ্জেঞ্চি দৰকাৰ হৈছে, টকা 10,000 দে, টকা 20,000 দে, ইমাৰ্জেঞ্চি আৰ্জেণ্ট, এনেকৈ মেছেজ পঠাইছে বিভিন্নজন লোকলৈ। আৰু বিভিন্নজন লোকে ভাবিছে যে তেখেতেই পঠাইছে, আৰু তাৰ পাছত কি কৰিছে, পইচা ট্ৰান্সফাৰ কৰিছে। এনেকুৱা হৈছে, ট্ৰান্সফাৰ কৰিছে নে নাই কৰা সেইটো খবৰ লোৱা নাই, হয়তো 2-এজন লোকে ট্ৰান্সফাৰ কৰিবও পাৰে, তাৰ কোনো ঠিক নাই। গতিকে এই বস্তুবিলাকৰ পৰা সাৱধান। আমাৰ নিচিনা যিবিলাক নেকি নৱপ্ৰজন্ম আছোঁ, আমি ভালদৰে বুজি পাওঁ, জানো কোনটো বস্তু কি হয় কি নহয়, কিন্তু আমাৰ মা দেউতাসকলে ভালকৈ নাজানে এই বস্তুবিলাক। গতিকে যিসকলে নাজানে ন, তো অকণমান আঁতৰি থকাই ভাল, বৰ মাৰাত্মক বস্তু সেইটো। তো বৰ্তমান এইসকল বছ, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰটো জানি কেনে পালে জনাব। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ, জয় হ'ব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে ইনফৰমেশ্যনটো সকলোৱে পায়।